দেউতাই পোহা মইনাজনী আজি আনৰ ঘৰলৈ দিবলৈ সময় আহি পালে। আজি আমাৰ ঘৰত পেণ্ডেলৰ গাড়ীখন আহিলে আৰু ৰাস্তাত যেতিয়া পেণ্ডেলৰ গাড়ীখনে হৰ্ণ মাৰিছিলে ক'ব নোৱাৰাকৈ বুকুত এটা যেন জোৱাৰ উঠিছিলে। সঁচাকৈ যেতিয়া ছোৱালী এজনী ঘৰৰ পৰা উলিয়াই দিবলৈ হয়, প্ৰত্যেক ছোৱালী থকা ঘৰখনত চাগে এনেকুৱা এটা পৰিৱেশে হয়। আৰু চাওকচোন, এয়া আমাৰ ঘৰত পেণ্ডেলৰ পূৰা ব্যৱস্থা কৰি থকা হৈছে। আজিৰ পৰা পেণ্ডেল দিয়া কাম আৰম্ভ হ'ব আৰু আজিৰ পৰা ফুল ফেজেড বিয়া এটা অনুভৱ। আজি ভণ্টিহঁত নাই, সিহঁতি মন্দিৰত গৈছে, কিবা কিবি কাম কেইটামানো আছে, তাহাঁতৰ অকণমান অহাত দেৰি হ'ব। আৰু এইফালে লাগি গ'ল পূৰা পেণ্ডেলৰ কামত। ইমান দিনে বিয়া কৰি থকা হৈছিলে, কিন্তু আজি যেতিয়া পেণ্ডেলৰ কাম আৰম্ভ হ'ব, আজিৰ পৰা একদম পূৰা বিয়া এটা অনুভৱ হ'ব। যি নহওক, আপোনালোকক অকণমান মই দেখুৱাই লৈছোঁ আমাৰ পেণ্ডেল দিয়াৰ কাৰ্যসূচী। আৰু এইফালে আমাৰ সৰু ভণ্টি লাগি আছে পূৰা কামে কাজে। আমাৰ ঘৰত আজি কাম কৰা মানুহ নাই, কাম কৰা মানুহ আছে বাইদেৱে মই। হয়নে বাইদেউ? আজি এয়া ঘৰখন ভাল লগা হৈছে আৰু ঘৰখন ইমান ধুনীয়া লগা হৈছে। সজাই তুলিব এতিয়া আৰু এই সময়খিনিত পিতাৰ চকুলৈ চোৱাৰ আমাৰ সাহস নাই আৰু তেওঁ আগলতি কলপাতখন কাটি আনিছে, কিয়নো আজি পেণ্ডেলৰ খুঁটাৰ গুৰিত ধুনীয়াকৈ চাকি বন্তি জ্বলাব লাগিব। আৰু সেইটো কাৰণে ইয়াত তামোল পাণ চাকি দক্ষিণা সকলোখিনি আগবঢ়াই পেলাই কামখিনি আৰম্ভ কৰা হৈছে। আৰু মাও গৈছে আজি নামঘৰলৈকে, চাকি গছি জ্বলাব গৈছে, যিহেতু আজি পেণ্ডেলৰ খুঁটা পুতিব বা পেণ্ডেলৰ কামখিনি কৰিব। আৰু এইফালে আমাৰ চাহৰ কামত লাগি আছে সৰু ভণ্টি, আৰু তাই আজিকালি খুব দায়িত্ব বুজি পোৱা হ'ল, খুব বেছি কাম কৰা হ'ল, গতিকে বহুত বেছি ভাল লাগে। আৰু যিহেতু আমি কোনোৱে নাছিলোঁ সেই সময়খিনিত, আৰু সেইকাৰণে ভণ্টিয়ে ধুনীয়াকৈ মানে চাকি গছি আগবঢ়াইছে, লগতে আছে বাইদেউ। আৰু আজি ঘৰখনত মানে এটা বেলেগ ধৰণৰ পৰিৱেশ হৈছে, আৰু আপোনালোকে হয়তো অনুভৱ কৰিব পাৰিছে। যি নহওক, আপোনালোককো মই নিমন্ত্ৰণ জনাইছোঁ আমাৰ ভণ্টিৰ বিয়ালৈ। আহিব, আটায়ে ভণ্টিক আশীৰ্বাদ কৰিব, আৰু তাই যেন অনাগত দিনকেইটা খুব ধুনীয়াকৈ সুকলমে পাৰ কৰে আৰু সকলোখিনি যেন সাহসেৰে যুঁজিব পাৰে, ভালকৈ যেন জীৱনটো আগুৱাই যাব পাৰে, তেওঁৰ গোটেই ঘৰখনৰ লগত যেন মিলি থাকিব পাৰে, লগতে তেওঁৰ হ'বলগীয়া স্বামী ঘৰখনৰ লগত যেন প্ৰত্যেকৰ লগতে খুব মৰমেৰে যেন আগন্তুক দিনত চলিব পাৰে, তাৰ কাৰণে আপোনালোকৰ পৰা আগতীয়াকৈ আশীৰ্বাদ বিচাৰিছোঁ। আৰু এয়া ভণ্টিয়ে খুঁটাৰ গুৰিত মাটি জাপি দিছে, সেয়া আচলতে আমাৰ এইটো ছাইডৰ অকণমান নিয়ম। আপোনালোকৰ ফালে তেনেকুৱা নিয়ম আছেনে জনাবচোন, গম পালে ভাল লাগিব। কাৰণ কিয়, ঠাইভেদে প্ৰত্যেক জেগাতে নিয়মবোৰ অকণমান বেলেগ বেলেগ হয়। আৰু আমাৰ ইয়াত যেতিয়া প্ৰথম পেণ্ডেলৰ খুঁটা পুতা হয়, সেইদিনাখন চাকি বন্তি জ্বলাই শৰাই এখন আগবঢ়ায়, আৰু এনেকৈ ঘৰৰ মানুহে খুঁটাৰ গুৰিত মাটি জাপি দিব লাগে, সেয়া এটা নিয়ম হয়। আৰু এনেকৈ আমাৰ আগবঢ়াইছে। আৰু উদুলি মুদুলি পৰিৱেশ, চাৰিওপিনে মানুহ লাগি আছে কামে কাজে। অকণমান ডিঙিটো তিয়াবৰ কাৰণে লাল চাহ টুপিটো প্ৰয়োজন আছে, হয় নাই? চাহ পানী টোপা কৰি আছে আমাৰ সৰু ভণ্টি, খুপি আহি গৈছে এইফালে আমাৰ বাইদেউ। আৰু যিহেতু বৰ স্পীডত তেখেতে মানে খোজ কাঢ়িব নোৱাৰে, আৰু প্ৰতিটো ছাইডত কাম হৈ আছে। কিন্তু এতিয়া আমাৰ বৰ বিশেষ চিন্তা নাই, কাৰণ কিয় আমাৰ সৰু মাইনে খুব কাম কৰিব পৰা হৈছে আৰু দায়িত্ব বুজি পোৱা হৈছে। যিমানে যি নহওক, এবছৰ বাঢ়িলেও ন তাই, গতিকে কামবোৰ বুজি পোৱা হৈছে, দায়িত্ববোৰ ল'ব পৰা হৈছে। আমাৰ মূৰৰ পৰা অকণমান বোজা কমিছে, কিন্তু যিমান যিয়ে নকৰক অকণমান মানে পেচুৱাই বেছি লাগে। টাইমতে তাইক কামখিনি কৰিব দিলে, ধুনীয়াকৈ মৰমত কৰাই থাকিলে কৰি থাকে আৰু। গতিকে সেয়াই আৰু আগন্তুক দিনত ভিডিঅ'সমূহ আপোনালোকক দেখুৱাই গৈ থাকিম। মৰম দিব, আশীৰ্বাদ কৰিব ভণ্টিজনীক, যাতে সকলো ঠিকে থাকে। আৰু এইফালে আমাৰ ভণ্টিৰ পৰা চাহ বগাত ব্যস্ত। আজি ভিডিঅ'টো বৰ বিশেষ দীঘলীয়া নকৰি, কিন্তু আজি ভিডিঅ'টোৰ পৰা মই লৈছোঁ বিদায়। টাটা, বাই বাই। বিয়া বুলি প্ৰথম কাপ চাহ, বাকী মানুহবিলাক থাকিলে ভাল লাগে আৰু।